নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি আমি কাজি নেমুৰ আচাৰ বনাবলৈ শিকোঁ। প্ৰথমতে ধুনীয়াকৈ কাজি নেমুখিনি ধুই পখালি লৈ কাপোৰ এখনেৰে মোহাৰি ল'ব যাতে তাত থকা পানীখিনি আঁতৰি যায়। আৰু তাৰ পাছত ওপৰৰ বাকলিটো এনেধৰণে এৰাই ল'ব। এনেধৰণে এৰালে মানে আচাৰটো তিতা নহয়, সেয়েহে এৰাই ল'ব লাগে। আৰু আপোনালোকে প্ৰয়োজন চাইজটো আপোনালোকৰ অনুপাতত ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি ল'ব। আৰু মই মোৰ নিজৰ চাইজত কাটি ল'লোঁ। আৰু এয়া দিছোঁ মই নিমখ, আৰু নিমখ দি ধুনীয়াকৈ মিক্স কৰি ৰাতিটো এনেকৈ ৰাখি থৈ দিম আৰু পিছদিনাখনহে বনাম। এয়া হৈছে পিছদিনা ৰাতিপুৱা। এয়া মই লৈছোঁ মিঠি গুটি, ধনিয়া গুটি, কালজিৰা, জিৰা আৰু তাৰপাছত শুকান জলকীয়া কেইটামান, আৰু এইখিনি ধুনীয়াকৈ কেৰাহীত একদম ভজা ভজা গোন্ধ অহালৈ ভাজি থাকিম। অতি বেছি ভাজিব নালাগে, বেছিকৈ ভাজিলেও মছলাখিনি দিয়াৰ পাছত তিতা তিতা লাগে। আৰু মই নেমুখিনি উদুৱাই পেলাই চালোঁ, ইয়াতে ৰস ওলাই আছে ধুনীয়াকৈ, আৰু নেমুখিনিও বৰ ধুনীয়াকৈ লেৰেলি গৈছে যিহেতু মই নিমখ দি থৈছিলোঁ। তাৰ পাছত ইয়াতে মই দি দিলোঁ মছলাখিনি, আৰু মছলাখিনি দি মিক্স কৰি ল'লোঁ। আৰু মিক্স কৰাৰ পাছত এয়া তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি কিন্তু একদম ঠাণ্ডা হোৱাৰ পাছতহে ব্যৱহাৰ কৰিব। আৰু মই ঠাণ্ডা হোৱাৰ পাছত তেলখিনি এনেদৰে ব্যৱহাৰ কৰিলোঁ। আৰু তেলখিনি দিয়াৰ পাছত ধুনীয়াকৈ এতিয়া মিক্স কৰিলোঁ। মিক্স কৰাৰ পাছত আমাৰ আচাৰ ৰেডি হৈ গ'ল। কালাৰৰ বাবে আপোনালোকে ৰেড চিলি পাউডাৰ দিব পাৰে, কিন্তু মই দিয়া নাই, মই এনেদৰেই ভাল পাওঁ সেয়েহে। আৰু আনফালে মই এয়া চিচা টেমা উলিয়াই লৈছোঁ আচাৰ ভৰাবলৈ। আচাৰ ভৰাই ৰ'দত দিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি চেনেলটো